ওই মেঘে মারে গাজনি ও নয়না কপিব ওই ধৰণী। বন্ধু বান্ধৱীসকল, আজি যিহেতু গৰু বিহু হয় আৰু মই ৰাতিপুৱা ক'লৈ আহিছোঁ আপোনালোকক জনাম। কাক লগ কৰিবলৈ ওলাই আহিছোঁ 5 বজাতে। আপোনালোকে চাই দিব, ভিডিঅ'টো স্কিপ নকৰিব। সকলোৱে বিহু লগ জনাইছোঁ, গৰু বিহু। এয়া দেখিছে নহয়, ওলাই গৈ আছোঁ চাইকেলখন লৈ। আৰু এতিয়া সময় প্ৰায় 5:15 গৈছে। মই প্ৰায় 17-18 কিলোমিটাৰমান চাইকেল চলাম। সেই কাৰণে আপোনালোকক জনাই দিছোঁ। আপোনাক সেই ভিডিঅ'টো মানে জনাই আছোঁ, আপোনালোকে সেই ভিডিঅ'টো স্কিপ নকৰিব। মই ওলাই গৈছোঁ এয়া ঘৰৰ পৰা। মই অলপ যথেষ্টমান দূৰ পাম, মানে 18 কিলোমিটাৰ হ'ব, 17-18 কিলোমিটাৰমান চাইকেল লৈ আহিছোঁ ৰাতিপুৱাই। আৰু কি কাৰণে গৈছোঁ, বিহু এটা কামত গৈছোঁ। মানে বিহু এক বিশেষ কামত, আমাৰ গৰু বিহু, বিহুৰ লগত জড়িত। আপোনালোকে কি খালি ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব দেই, আশা থাকিল। আৰু আকৌ পুনৰবাৰ মই সকলোলৈ ৰঙালী বিহু লগ জনাইছোঁ। ইতিমধ্যে বন্ধু বান্ধৱীসকল, মই আমগুৰি টাউন পাৰ হৈ গ'লোঁ। আমগুৰি টাউন পাৰ হৈ মই গৈ আছোঁ আৰু জাজি পাম, জাজিৰ পৰা হাঁহচৰা, তাৰপাছত কলীয়াপানী, তাৰপাছত জগদোৱা, তাৰপৰা তিয়কৰ পৰা মই সোমাই যাম। আপোনালোকে মানে কি ক'ম, ইমান ঠাণ্ডা লাগিছে, কুঁৱলী মাৰিছে। যোৱা ৰাতিটো দবাল পিঠা বৰষুণ দিছে বহুত, মানে কি ক'ম আৰু একদম পূৰা দবা পিঠা বৰষুণ দি আছে যোৱাকালি। কোনোবাই দবা পিঠা কয়, কোনোবাই দবাল পিঠা কয়, প্ৰকৃততে শুদ্ধ কোনটো নাজানো, কিন্তু দবা পিঠা বুলিয়ে জানো। কাৰণ দবা যিদৰে কোবাই নামঘৰত, সেইদৰে মানে ডাঙৰ শব্দৰে বৰষুণ দিয়াকৈ কিজানি দবা পিঠা বৰষুণ বুলি কয়। আপোনালোকে শুনিব, যদি ভুল হৈছে শুদ্ধৰাই দিব দেই। দবা পিঠা বৰষুণ মানে কি, ইমান ধুনীয়া মানে প্ৰকৃতিয়ে সলালে। মানে ঠাণ্ডাও পৰিছে এতিয়া, মানে 6 বজাৰ মানে গোটেই পথাৰত পানী হৈছে। আৰু কিমান ঠাণ্ডা আছে, কিমান ধুনীয়া। এইটো আমাৰ শিৱসাগৰ, আৰু এইফালে এয়া যোৰহাট আৰু আমাৰ জাজি নৈ। যিহেতু বিহু হয় আমাৰ জাজি, দিখৌ, দিচাং, দিহিং নহয় জানো, বৰলুই। আমি যদি নিশ্চয় যদি আমি জাজি নৈখনৰ, মই জাজি নৈৰ ওপৰত পাৰ হৈ যাম আৰু জাজি নৈখন দেখাব নোৱাৰোঁ। এতিয়া অলপ দেৰি পাছতে গৰু গা ধুৱাবলৈ ৰাইজসকল আহিব আৰু মই জাজি নৈ দেখাই যাম। এয়া পথাৰত পানী হৈছে, দেখিছে নহয়। পানী এইটো কাৰণেই হৈছে আজি গৰু বিহু, মানে গৰু বিহুৰ কাৰণে, মানে গৰু গা ধুৱাবৰ কাৰণে পথাৰত পানী লাগিব। প্ৰকৃতিয়ে নৰূপ সলাইছে, প্ৰকৃতি যমুনা প্ৰাপ্ত হৈছে, আপোনালোকে নিশ্চয় জানে। আৰু দেখাই আছোঁ, পথাৰত এতিয়া পলস কৰিব, হাল আৰম্ভ কৰিব, মানে হাল বোৱা। এয়া হৈছে আমাৰ প্ৰকৃতি, আমাৰ চহা অসমীয়া মানে গাঁৱৰ বিহু। আৰু মই গাঁৱৰ শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ, যিহেতু আমাৰ গাঁৱৰ অবিহনে বিহু কেতিয়াও হ'ব নোৱাৰে, নহয় জানো। জাজি নহয়, দেখিছে নহয়, জাজি এক চিনাকি নাম। মই আপোনালোকক দেখাই দিছোঁ, যিহেতু মই ভিডিঅ'টো কৰিছোঁ। যদি মই জাজি নৈখন আপোনালোকক নেদেখাওঁ কি হ'ব। আজি এই জাজি নৈতে আমাৰ গা ধুৱাব, গৰু গা ধুৱাব। কিন্তু মই আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ব্যতিক্ৰমী মানে বিহুৰ লগত জড়িত, মানে গৰু গা ধুৱাই দিব মই নেপাবহিও পাৰোঁ, কাৰণ মই এটা বেলেগ এটা সংক্ৰান্তত আহিছোঁ। আপোনালোকক ভিডিঅ' দেখাম, আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব দেই। এয়া হৈছে শিৱসাগৰ আৰু এয়া জাজি। আপোনাক মই বুজাই দিছোঁ আৰু মানে কি হৈছে। এইফালে মই শিৱসাগৰ আৰু এইফালে যোৰহাট জিলা। মই এতিয়া মাজতে যোৰহাট আৰু শিৱসাগৰ জিলাৰ মাজতে আছোঁ। মানে ইপাৰে গ'লে যোৰহাট আৰু এইপাৰে গুচি আহিলে শিৱসাগৰ। ভিডিঅ'টো স্কিপ নকৰিব। কিন্তু ভাইটি দুটাও ৰৈ আছে লাইভৰ চিনাকি, ইমান সৰু ল'ৰা, কিন্তু মানে সৰু ল'ৰা যদিও মানে সিহঁতিও মোক বৰ অনুৰোধ জনাইছে। আৰু মোৰো ভাল লাগিল, লাইভ হৈ চিনাকি হয়, তিয়কৰ হয়। তিয়ক কোন জেগা কি কাৰণে আহিছে আপোনালোকে দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে মই জগদোৱা পালোহি। আৰু মই মানে মাজেদি কেলৈ নগ'লোঁ গম পাই, ভাবিছোঁ বহীটো মোৰ মানে ইমানো ভাল হোৱা নাই, মানে অলপ অলপ বিষায়ে। কিন্তু চাইকেল চলালে একো নহয় বাৰু। মই কালি যোৰহাটলৈ গৈছিলোঁ, যোৰহাটলৈ মানে বহুত খোজকাঢ়িবলগীয়া হ'ল। বেগ দুটা লৈ পিনি বজাৰ কৰিছিলোঁ, বিহু বজাৰ, সেইকাৰণে বহুত কষ্ট হ'ল। এতিয়া মই অভাৰব্ৰিজেদি যোৱা নাই, সেইটো কাৰণে আচলতে অভাৰব্ৰিজেদি গ'লে মানে মোৰ বহুত কষ্ট হ'ব। মানে আপডোখৰ উঠোঁতে, ওপৰলৈ উঠোঁতে, নামোতে বাৰু একো কষ্ট নাই। মই এতিয়া ভাবিছোঁ মই পাৰ হৈ দিলোঁ, দেখিছে নহয়। আৰু ভাইটি দুটাও আহি পালেহি বুলি কৈছে। গুৱাহাটী তিয়ক পাৰ হ'ল বোলে, মানে মুদৈজান হৈ আহিলে। নদীত পানী বাঢ়িছে, গম পায় বহাগ বিহু মানে নদীত পানী বাঢ়িবই, হয় নাই বাৰু ৰাইজ। ইতিমধ্যে মই তলেদি গুচি আহিলোঁ, কৰি নাহিলোঁ। মানে কষ্টটো কথা আছে যেন গম পায় নাই, ভৰিটোৰ কাৰণে ভয়ো লাগে ন। বেছি প্ৰেছাৰ দিবলৈ, মানে জোৰ দিবলৈ অকণমান ভয় লাগি থাকে মানে।
মই ইতিমধ্যে ভাইটি দুটাক পাই গ'লো দেই আৰু মই পাছত আপোনাক চিনাকি কৰি দিম মানে আমাৰ এইফালে গাঁৱৰ ৰাস্তাত সোমাওঁ মানে টকা মানে এইডোখৰ মানে অকণমান হাইৱে নহয় জানো গাড়ী চাড়ী মানে বেছি আহি আছে ভয় লাগে মানে দেই আৰু সিহঁতি এটা ছবি এখন দেখালোঁ মই আপোনালোকক দেখাম চাব হ'ব দেই মানে হাইৱেত মানে অভাৰ ব্ৰিজটোত মানে আঁকি থৈছে এটা ভাইটি মানে ছবিয়ান বোলা ভাইটিটো মই নামটো পিছত ক'ম বাৰু ধুনীয়াকৈ মই চিনাকি কৰি দিম বহুত সৰু আকৌ বোলো ইউটিউবে বোলো টিপছৰ ভিডিঅ' দিয়াৰ কাৰণে কিজানি খেলি মেলি হয় বুলি হৈয়ে লাগে মানে পাই নাই আৰু ন একো নাই যি হয় হ'ব সাজিলো মই গগনা বিহুৰ তলিত বজাবি শুনিবলৈ অমিয়া কৰি মেঘে মাৰে গাজনি লাইভ কেনেকুৱা চাগে চলাইছে দেখিছেনে ৰাতিপুৱাই দিব মানে সিহঁতিও 5টালৈ যাব লাইভ যাবি জানি আচলতে বিহু বুলি ক'লে কিবা এটা গাঁৱৰ পৰিৱেশটোৱে ভাল লাগে বিহু বুলি ক'লে নগৰ বা চহৰত বিহু নহয় দেই বিহু মানে গাঁও আৰু বিশেষকৈ আজি গৰু বিহু গাঁও জাতি বাখৰা গলি হৈ কাটিলো চাচিছো মই ভিডিঅ' এটা বনাই আছো মানে এইটো মই গগনা বিহুৰ তলিত বজাবি শুনিবলৈ অমিয়া কৰি মানুহকেইটা নেদেখিলে নহয় ভিডিঅ' এটা বনাইছিলোঁ মেঘে মাৰে গাজনি নয়না ভয়ংকৰ জেগা এডোখৰ ভয়ংকৰ জেগা এডোখৰ সোমাই দিলেহি দেই সিহঁতি পাব আকৌ নয়না আহিলে বহাগী জাতি বাখৰা গলি হৈ কাটিলো চাচিছো হৈ সাজিলো মই গগনা বিহুৰ তলিত বজাবি শুনিবলৈ অমিয়া কৰি ভৰিটো জানো কেলে ইমান বিষ হৈছে নিজে নাজানো এইকেইদিন নাছিলা ৰাইজ দেখিছে একদম লুংলুঙীয়া নদীলৈ আহিছো নদী বহুত জংঘল জাতি বাখৰা গলি বাদুলি ন দেখাইছো ৰাইজ বাদুলি চাব দেই পৰুৱাটো বিচাৰি দেখিছে নহয় ক'ত আছে বাদুলি হৰিটো বাদুলি চাব দেই মন কৰিব দেই এইটো শগুনো আছে নি হেৰ শগুনো আছে চাওক কিমান হাবি ৰবা গৈছো কিমান হাবি এইটো নাহৰ 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 হয় ইয়াত নাহৰ বুলি আছে আকৌ হয় নাই কিমান হাবি দেখিছে নি সিহঁতি কলৈ আনিছে সঁচাকে নেকি বাঘো ওলাই বোলে হা তুমি জোক লাগিলে এৰুৱাব লাগিব আগতে আগতে কৈছো মোৰ জোকলৈ ভয় লাগে কিন্তু ৰবাতে কোনটো ভিউৰ কথা কৈছে সেইকেইটা বাদুলি চাওক ৰাইজ দেই পোৱালিও আছে ন কিমান বাদুলি চাওক ৰাইজ বাদুলিয়ে বাদুলি গোটেইবোৰ ইমান ধুনীয়া ইমান বাদুলি কিমান হাবি চাওক ৰাইজ কিমান অকণমানি ৰাস্তাৰে গুচি আহিলো সিহঁতি ক'ত গ'লগে দেখিছা ৰ'ব দেই পৰুৱাটো ভৰিটো ঘাজক ঘাজক বিষাইছে খুব বিষাই পৰুৱাটো অকে ভৰিটো এইবোৰ তৰাপাত হয় এইবোৰ তৰাপাত দেখিছে নহয়
পাতি লৈ আৰু এটা নাহৰো আছে এজোপা ধপাত তিতা ফুল দেখিছে নহয় এইবাৰ বেত হয় বেত গছ বেত গোটেইবোৰ বেত হয় সিহঁতে নৈ পালেগৈ বেত ঢেৰ আছে দেই বৰ ধুনীয়া বস্তু এটা দেখিছোঁ নহয় কি কোনে ঘাট জাল হা জাল নাই নেকি নদী ওলালো দেখিছে কেনেকৈ পাৰ হ'বা এতিয়া থাকো আছে তাৰপিছত এইফালে আহোঁতে এইফালে তিয়ক নৈ পালোহি আৰু পানী ৰবা দেই মই জালখন পটককৈ তুলি লৈছোঁ ৰবা হেৰিটো এইটো কি বুলি কয় দেখিছে ঘাট জাল চিনি পাই নাই কিন্তু জালখন নাই কিন্তু তিয়ক নৈ সেই মানুহ সেইফালে গুচি গ'ল আপোনালোকে ভাবিব না গোটেই হাবি মানে এইবোৰ বেত হয় ফুটু কলা সিহঁতে এতিয়া বৰ স্পীড গৈছে দেই পানী বাঢ়ি আছে ইয়াতে দেখোন গৰু গা ধোৱা বহি পাৰে হয় নাই চবেই মিলি পিনি এনেই সিটো চাইডে এই যে আমি যে মই ভিডিঅ' বনাইছিলোঁ যেন নদীখন আছিলে মন্দিৰ সেইফালে হয় নাই বাৰু কিমান ডাঠ হাবি চাওক ৰাইজ এখন নদী হয় দেখিছে নহয় আৰু এইফালে পূৰা হাবি হয় সি কিমান ওপৰ সি যেন বৰ স্পীড গৈছে দেই হেৰি অভিনৱ ভৰিটো যদি বেয়া নহ'লেহেঁতেন ময়ো ইমান ভয় নকৰিলোহেঁতেন কিন্তু ভৰিটো ক'ৰবাত কচহা খাই মোলৈয়ে ভয় লাগে ন আকৌ চাইকেল চলাই যাবলৈ আছে নহয় ৰাইজ বুজি পাইছে এইটো কাৰণে ভাল লাগিছে কি গম পাইছে ৰ'দ দিছে সূৰ্যপতা ওলাই আহিছে আমাৰ 8 বাজিব হ'ল সিহঁতি পৰুৱাটো ইতিমধ্যে পালেগৈ আৰু মই অহা উদ্দেশ্যটোৱে সেইটোৱে হৈছে পৰুৱাটো বিচাৰি মানে আমাৰ সামগ্ৰীত পৰুৱাটো নাই সঁচা কথা ক'ব গ'লে মানে এনেকুৱা হাবি নাই মানে আমি য'ত আছোঁ তাতে হাবি নাই কাৰণে পৰুৱাটোকো নাই গছ নাই সেইকাৰণে সিহঁতি ইতিমধ্যে পাইছে পালে কিজানি দেই কেইটা দেখিলা দুটামান ন আমি যাওঁতে সেই মানুহ ঘৰেদি নাযাওঁ দেই তেতিয়া আমি মানে হেৰি হ'ব মই বেণ্ডেজটো মাৰি দিওঁ আকৌ বিষাব পাৰি নহয় দেই ভৰিটো এইবোৰ মৰি খালি খৰি নি আকৌ ৰাইজ খৰিয়া কি চিনি পাইছে নহয় মানে মানুহ জ্বলোৱা খৰিয়া কোনটো ৰবা গৈছোঁ পৰিডোখৰত নামিবলৈহে ভয় লাগিছে নহয় মই ভয় কৰা নাই মানুহ মৰিবই ময়ো মৰিম এইখন তিয়ক নৈ দেখিছে পানী বাঢ়ি আছে পানী গৈ আছে ঐ মই খৰি ক'ত দিছে মানুহজনক কৃষ্ণ এইখিনিতে দিছিলে এইখিনিতে খৰি দিছিলে এয়া খৰি পৰি আছে পৰুৱাটো এয়া মানুহ জ্বলোৱা খৰি হয় দেই কচু আছে কোনটো চাওঁ টুপটো হেৰিটো কোনটো এইটো বহুত ডাঙৰ কেঁচা হৈ আছে ন পাতটো দেখিলে এইখিনিবা নুবুটল নাপায় মৰি খালি আছে বৰ ডাঙৰ কথা হৈ গৈছে কথাই ভাবি আচৰিত হৈছোঁ কিমান ল'ৰাই ভূত মৰিশালি এইবিলাকলৈ ভয় কৰে শ্মশান সিহঁতে কিন্তু দেখিছে নহয় মৰিশালিটোৰ ওপৰতে ময়ো গছকি দিলোঁ এইটো মৰিশালিটোৰ ওপৰতে সিহঁতে কিন্তু এইবোৰ খৰি মাৰি দেখিছে নহয় এই মোক খৰি দিয়া হয় কিন্তু সিহঁতি ভয় কৰা নাই সিহঁতি ইমান সৰু ল'ৰা ইফালে চাওক ক্লাছ 8 ক্লাছ 10 আচৰিত আকৌ দেই মানে মানুহ তেনেকুৱাই হ'ব লাগে পৃথিৱীত মানে একো নাই প্ৰকৃতি হয় নহয় তুমিও মৰিবা ময়ো মৰিম হয় নাই ভাইটি এইবোৰ একোৱেই নাই দেই আহিলে পৰুৱা আছে কিন্তু ন বাহুবলী তুমি একেবাৰে ঘূৰি নধৰিবা মানে কেলে গম পালা নাই হেৰিটো মানে কটাৰীখন চাই মানে ন হেৰিটো হেৰি মানে মাৰিডালো হেৰি হ'ব লাগিবতো ডালটো মানে এইটো আহিছে দেই বন্ধুসকল আহি গ'ল ফাইনেলি আহি গ'ল এইটো আহি গ'ল দেখিছে নহয় ৰাইজ কাৰোবাৰ যদি মানে চট ফটাবলৈ মন আছে ইয়াৰখন লগাই ল'লে হৈ গ'ল হয় নাই প্ৰকৃত মানে ইহঁতি বিহু মানিছে কিন্তু ন আৰু প্ৰকৃত অকল তোমালোকে নহয় ময়ো মানিছোঁ আকৌ ইমান দূৰৰ পৰা আহিছোঁ 18 কিলোমিটাৰমান চাইকেল মাৰিছোঁ হয় নাই আছে নাই বাৰু ৰ'ব দেই বন্ধুসকল মই মানে হেৰি কৰি লৈছোঁ মই ভিডিঅ'টো মানে এইটো হেৰি কৰি লৈছোঁ ৰ'বা তাৰপৰা আকৌ মই দেখাম
মিছা হ'ল এইটো মানে হেৰি হ'ল এইটো পৰুৱা হৈ গ'ল চব দেই টোপ নাই এতিয়ালৈকে এটাও পোৱাই নাই দুটা বাল্টিং আনিছোঁ দুটা বাল্টিং এটা ফুল হ'ব নাই নাজানো ই উঠি গ'ল এইফালে অঁ সৰুটো ন এতিয়া কিন্তু বেলেগ চাফা আকৌ দেই বাতিটো তুমি যিটো ফটো দিছিলা ইমান ধুনীয়া এইটো সমীৰণ দেখিছে নাই উঠি গ'ল এই ইটো এইটো হ'লেই হয় আৰু দেই মানে তিনিটামান ভাঙিলে এটাতো নোলালে তাৰ পকুৰে মূৰে কামুৰিছে এইফালে লগাই সেইটো নহয় অঁ সেইটো হয় মজা মজা দে আমি আহি থাক কি হ'ব বাৰু মই অকণ যাব লাগিব অঁ সেইটো মানে টানি দিবা হয় নাই অঁ এই ডালটো থকা নাই আৰু পাৰফেক্ট হ'ল নহয় নাই এইফালতো মই উঠিব নোৱাৰি ৰাইজে ক'ব এতিয়া আপুনি কমল লাইনো কেলৈ চাই আছিলে মই নোৱাৰোঁ দেই দেই বাগৰি গ'লো ইয়াৰ পৰা হেৰিটো পিছলটো দেখাবা দেই এইডোখৰত হেৰি হৈ গ'ল মোৰ শ্লিপ হৈ গ'ল এইডোখৰত দেখিছে নহয় ভৰি এইটো উপায় নাই এইটো কিন্তু আহিলে এই ইমান ইহঁতি একদম পূৰা আঁতৰলৈ গুচি গ'লগৈ মানে হেৰি হ'ল মানে গাত এই ফুল চাপ্পা হ'ব লাগিছে গম পালা এই বাবা ক'ত পৰিলে হয়টো ৰাম এইটো আছে নাই বাৰু ৰাইজ দেখিছে নহয় এইটো হৈ গ'ল দেই সেইটো যুদ্ধ যাত্ৰা কৰি আছে এতিয়া নোৱাৰি যাব এইটো দেখিছে নহয় ৰাইজ অ' এই পানী ইয়াত ঢালি দিবা নেকি এতিয়া পৰুৱাবোৰ হেৰি হৈ যাব হয় নাই এইটো মই আৰু অভিনৱে টানিলোঁ মানে প্ৰথম ওপৰলৈ গছলৈ গ'ল সমীৰণ তাৰপৰা মই অকণমান হ'লেও টানি থাকিলোঁ মই এইটো 50% ময়ো কষ্ট কৰিছোঁ আগত এইটো মানে হ'লগৈ ৰাইজ মানে কষ্ট ফল মিঠা বুলি কয় যে ৰ'বা মই পানী আনি দিছোঁ ৰ'বা দেই নহয় নহয় মই পানী আনিছোঁ ই মোক ভৰাই দিয়ক মই আনি তোমাক আনি দিছোঁ অঁ পৰুৱাটো বোলালে দেই ৰাইজ এয়া এয়া দেখিছোঁ 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 মানে ভাগ্য ভাল দেখিছে নহয় এয়া খালি জেগাই চেগাই ঠিকনা আনি দিছোঁ দেই উপায় নাই পানী আনিছোঁ বেলেগ একো কৰিব পৰা নাই এইটো চাওক পৰুৱা টোপ চাব দেই এয়া দেখিছে নাই খালি এইফালে চব আমৰলি দেখিছে নাই এয়া টোপ এয়া এইটো আছে ধুনীয়া আৰু এনেকুৱা দুটা পালে হৈ গ'লা হয় নাই বাৰু এনেকুৱা দুটা পালে হৈ যাব দেখিছে নহয় এইটো তাত এতিয়া ডুবাই দিবা হয় নাই তাৰপৰা সেইটো থাকি আহিব পোৱাবোৰ উপঙি যাব হয় নাই দেখিছা নহয় বালি নহয় সৰু হ'লেও ইয়াত দেখিছা কণ্ডিশ্যন কি হৈ গৈছে এই হাত দীঘল কিবা এটা পিন্ধিব লাগিছিলে গম পালা এইবোৰ দেখিছে নহয় খোৱা মুখে মজাটো বাছে ন কি কাৰণে দিয়া হৈছে গম পাইছে মই এতিয়া গম পাইছোঁ মানে ডালটোত মানে পৰুৱাবোৰ বগাব তেতিয়া মানে আপোনাৰ আজৰি হৈ যাব অঁ নদিলে পেলাই এইপিনে সিহঁতৰ বিসৰ্জন দি দিম হয় নাই সিহঁতকো মাৰিব নালাগে ন এয়া হ'ল দেখিছে নহয় এইখিনি পৰুৱা মানে তাত পৰুৱাগাল গুচি গ'ল আপোনালোকে কলমৌ চিনি পায় নে এগাল কলমৌ হয় দেই আমাৰ একদম এটা মানে আজি বিহুৰ কাৰণে মই এটা মানে একদম গাঁৱৰ ভিডিঅ' দিছোঁ আপোনালোকে চাব খালি একো নাই হৈ গ'ল নেকি সিহঁতি পলালে হৈ গ'ল ৰাইজ একদম গাঁৱৰ ভিডিঅ' এটা দিছোঁ আপোনালোকে চাব মানে মই মোৰটোতো ছেকেণ্ডেৰী কথা সিহঁতি সৰু ল'ৰা দুটাই মানে যিটো আমাৰ পৰম্পৰা মানে পৰুৱাটো মানে বিহু দিনাখনি খাব লাগে শুমিব লাগে মই ইতিমধ্যে শুনিলোঁ দেই ৰ'ব গৈছোঁ আমৰলি পৰুৱা জানো ভগৱানে জানে আমাৰ ভিডিঅ' ভিউজেই নহয় যিমান কষ্ট কৰিলোঁ ঢেকীয়া বুটলিছোঁ ইফালে পৰুৱাটো মানে আমৰলিটো পৰুৱাটো এইফালে মই ঢেকীয়া যথেষ্টখিনি বুটলি ল'লোঁ পৰিৱেশটো আকৌ এবাৰ দেখাই দিছোঁ মানুহ দুনো নাই ইয়াত গোটেই হাবি হয় এইখন দেখিছে মৰিশালি হয় এইফালে গোটেই মৰিশালি হয় আৰু ইতিমধ্যে ওলাই গ'ল এয়া দেখিছে নহয় আৰু মোৰ ভিডিঅ'টো কিবা যদি বেয়া আছে শব্দ ওলাইছে ক্ষমা বিচাৰিছোঁ আৰু দেই এইটো মানে অসমীয়া হিচাপে খাটি অসমীয়া হিচাপে ওলাবই আৰু এইবাৰ দেখিছে নহয় আকৌ এয়া পৰুৱাটো ইমান হৈ গ'লে দেখিছে তাৰপিছত আকৌ বেলেগ এটালৈ মানে অনুসন্ধানত আহিছে আৰু মই লগতে এতিয়া কি বুটলিম গম পাইছে ঢেকীয়া এইটো উৰি সাফলোঁ আৰু ইয়াতে মানে ঘাটজাল এখন আছে দেখাই দিছোঁ দেই ৰাইজ চাব ঘাটজাল কচুও বুটলিব পৰা গ'লহেঁতেন কচু দেখিছে নাই
ভাঙি নিলে কোনোবাই ভাঙিলে তেন্তে এইটো ভাঙি থৈছে কিন্তু আমি ভঙানি নহয় নহয় এইবোৰ ভাঙিলে মই ঘাট জালখন দেখাই দিছোঁ কিন্তু ঘাট জালখন দেখাবলৈ কেলৈ নাপালোঁ গম পাই নাই ওপৰত উঠিব নোৱাৰো গোটেই পৰুৱা এইখন হৈছে ঘাট জাল বুলি কয় হয় দেখিছে নহয় আৰু কেনেকৈ আহিছোঁ গম পাইছেনে ভগা মানে ভৰিটোলৈ ভয় লাগে এওঁলোকৰ গাঁৱৰ সেইদিনে আমাৰ ঘৰলৈ গৈছিলে খবৰ ল'বলৈ তেওঁক ফোন কৰিলোঁ আমাৰ আমগুৰিত মানে বোৱাৰী হৈছে জীয়ৰী এখন গাঁৱত তেওঁ কৈছে ক'ত তাৰ পৰা লাগে নি বোলে মই বোলো আচৰিত দেই আৰু কেইবাটাও আছে এই কেঁচা কেইটা ওলাব জানো পকাকেইটা দেই ৰাইজ চাই লওক নাযাওঁ মই নপৰোঁ বাৰু এখন ঘাট জাল হয় দেখিছে নহয় ইমান ধুনীয়া পৰিৱেশ দেখিছেনে আৰু ইমান পালোৱে ইতিমধ্যে গৰু গা ধোৱালে দেই আমি পৰুৱাটো বিচাৰি থাকোঁতে গ'ল গৰু গাই ধোৱাও আজৰি হ'লোঁ সিহঁতে বৰ ধুনীয়াকৈ গা ধুইছে এখন ঘাট জাল এখনো আছে লগতে দেখিছে নহয় গৰু গা ধুৱাই আজৰি হৈ গ'ল আজি গৰু পঘাডাল ওপৰে গুচি যাম আৰু দেই বেয়া নাপাওঁ মই নাবান্ধো অসমীয়া নাবান্ধো মোৰ মোবাইলটো আছে এখন মেলি দিয়া না অকণমান অসমীয়া নকওঁ মেৰা নহ'লে বোলে বৰ আছে হ'লোগে ই একদম আগত গা ধুই আছে ইমান ধুনীয়াকৈ ইহঁতিও গৈ ইমান ধুনীয়াকৈ গা ধুইছে দ যথেষ্ট দেখিছেনে এই দুখন মই জইন হৈছে নেকি এডোখৰত দুখন লগ লাগিছে ন আকৌ আমি বেলেগ এটা ৰাস্তালৈ গুচি আহিছোঁ দেই আম দেখিছেনে ইমান ডাঙৰ হ'ল আচৰিত পাই গ'লোঁ দেই আম বহুত ডাঙৰ হ'ল দেখোন আম আকৌ আমি এইফালে গুচি আহিলোঁ দেই মানে ভালে পাইছে কি বিচাৰিছে আমি পৰুৱাটো কিহে পাইছে আম দেখিছে না আমি ইমান ডাঙৰ হ'ল আম চাওক ক'ত দেই পাই গ'লোঁ এটা সৰিলে হা টোপে হৈ পৰিলে নেকি এই ধৰ থৈছোঁ দে মুকলি এডোখৰত এইটো দিওঁ নে কিনো এইকেইটা বৰ ধুনীয়া এইটো দেখিছে নাই চাব দেই এইটোতে মানে এইকেইটাই আমাৰ হৈ যাব নেকি বজাৰ এইটো দেখিছে নাই কোনোৱে আমি এইপাই গুচি আহিলোঁ মানে দলংখন পাৰ হৈ মই পানী নিম বাবা মই তুমি তললৈ নামি দিবা পানীটো তুমি নধৰিবা মই দাঙি দিম দেই এইটো ওলমি আছে তাতে সেই তুমি গুচি আহাচোন দেখাই দিছোঁ চাওক এইটো দেখিছে নহয় আৰু সেইটো ওপৰত এটা আছে দেখিছে নাই এইকেইটাই আমাৰ বজাৰ হৈ যাব কিজানি আহি গ'ল দেই এইটো এইটো বহুত আছে আৰু টোপকেইটা একদম মানে লুধুমা এইকেইটা লুধুমা দেখিছে নাই ৰাইজ দেই চাওক ৰ'বা ইয়াত আৰু এটা দেখিছোঁ ন ক'ত ভৰিটো ভাঙি চাবা এইটো আহি ঐ হা এটাই মানে ৰ'বচোন দেই হিলাই দিছোঁ কামুৰিলোঁ চোৱা চক এইটো বহুত ধুনীয়া আছে দেই উঠি গ'ল গম পাইছা নহয় এয়া টোপ দেখিছা নহয় মানে এটা ভাগৰহে ইমান আৰু তেন্তে সেয়া আৰু সেইকেইটা ভাঙিবলৈ আছোঁৱে গম পাইছে গছৰ ডালটো কৰিলা নেকি ৰ'বা গছৰ ডালটো কাটিছোঁ কেলৈ গম পায়নে আমাৰ যে পুখুৰীত মানে কুঁৱা পানী তোলে যেন তেনেকুৱা হাতুৰি এটা বনাম দৰকাৰ নাই নহয় এইটো দেখিছে না পানী তুলিম এতিয়া নৈ পৰা বুজি পালে ৰাইজ হৈ গ'ল এতিয়া পানীটো মানে পৰি নাযায় বুজিলা এতিয়া তুমি তোলা কাৰণ মই পৰিবগৈ লাগিব দেখিছা এইডাল বনাই দিলোঁ এতিয়া ই পানী তুলিব চাব দেই এইটো নপৰে মানে এতিয়া বুজি পালা
ইয়াততো বহুত মই এইবোৰ গাঁৱৰ জেগাত থাকে মানে এনেকুৱা গাঁৱৰ মানে কি আমাৰ যেন বাঁহে এডাল বনাই বৰ ধুনীয়াকৈ হয় নহয় বেয়া কাম কৰিব ঢেকীয়া কেনেকৈ থৈছোঁ দেখিছে নহয় ৰাইজ এয়া ঢেকীয়া এয়া পৰুৱাটো আৰু এইফালে উলিয়াই আছে আৰু এটা তাত আছে 4 নম্বৰটো দেই ৰাইজ 4 নম্বৰ এইটো 4 নম্বৰ এইটো এইটো নাই 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 টোপ নাই চাবা টোপ নাই অ' নাই দেখিছা নাই অ' মানে এইটো মানে পৰুৱাবিলাকে হেৰি কৰিছে টোপ নাই এইটো টোপোলা টাপলি দেখিছে নহয় প্ৰায় হ'লগৈ ঐ এক হৈ গ'ল গম পাইছেনে ৰাইজ সিহঁতি মানে বাঁহ এডাল কাটিবলৈ গৈছে এই বস্তুটো যেন এইটো টোপটো আছে দেখিছেনে এই বাঁহডালে নহয় মানে এইডাল বাঁহে ঢুকি নাপায় টোপটো চাব দেই হেৰিটো ইমান ধুনীয়া চাওক বহুত ওখ দীঘল ডাউকি এডাল হ'লে মানে পাৰিব সিহঁতিকেইটা কৈছে ইমান সৰু ল'ৰা ইমান সাহস মই আচৰিত পাইছোঁ আকৌ দেই সিহঁতে কিমান দূৰত গৈ চব বাঁহ কাটিছেগৈ মাতটোহে শব্দটোহে শুনিছোঁ কিমান দূৰত গৈছেগৈ আচৰিত লাগিছে 10টা বাজিব হ'ল আকৌ ঘৰলৈ 18 কিলোমিটাৰ চাইকেল মাৰি যাবগৈও লাগিব এইটো কাৰণে ৰৈ আছে এইবোৰ বস্তু তাতে থৈছোঁ দেখিছে না সেইফালেও কেইটামান ল'ৰাই ভাঙি আছে এইটো সেই তেহেঁতি বহুত দূৰ পালেগৈ বাঁহ কাটিলে শব্দটোহে শুনিছোঁ ঘাপ ঘাপকৈ কাটক কাটিছে বাঁহ আনিলে দেখিছে নহয় ইমান ধুনীয়া বাঁহ এডাল কাটি আনিলে এতিয়া ঘৰলৈ লৈ যাবা কামত আহিব এতিয়া ঘৰলৈ ইমান সৰু টিকলাটো আনিলে দেখিছে এতিয়া বাঁহ ঐ ৰছীডালে বান্ধো আকৌ ৰছী আছে হলোৱা না একো নহয় অকণমান হলোৱা নাচোন এইডালে ইহঁতৰ টেলেণ্ট আছে আকৌ দেই বুদ্ধি এডাল মানে এডাল কি মানে লতা হয় ন লতা দেখিছে লতাই বান্ধিছোঁ কি লতা নাজানো প্ৰেমৰ লতা বোলে তুমি বাঁহডালে দেখিছে নে ইমান ডাঙৰ ডাউকি এডাল এইবাৰ এইটো সৰিব দেই এইটো দেখিছে নাই ইমান ডাঙৰ ঐ টপ সৰিলে কি সৰিলে গম নাই হেৰি পৰুৱা এইটো দেখিছেনে নেপায় নি ইমান ডাঙৰ ৰ'ব দেই পাৰি লৈছোঁ তাৰপৰা মই ভিডিঅ' আকৌ এইটো সৰিলে দেই মই চুচৰাই দিলোঁ ছিগি যে নপৰিলে এইটো চাব দেই এইটো আহিলে ৰাইজ এইটো দেখিছেনে এইটো দেখিছেনে আছে উলিয়াই দিয়ে নেকি ই যে অকণো ভয় নকৰে দেই আচৰিত পালোঁ আৰু এইটো হৈ ইমান দীঘল মানে এইখিনিত আমি সেইটো ডুবাই থৈ আহিছোঁ এয়া লৈ লৈছোঁ আৰু মই চুৱেটাৰটোতে এটা বান্ধিলোঁ তাৰপিছতে এইফালেদি ইহঁতি গৈছে মই কোনফালেদি যামগৈ ৰাস্তা ভাল নেকি কি
সেই নাযাম মই যাম পাই গাঁতবোৰ চিনি পাইছেনে এইবোৰ কেঁকুৰা গাঁত বুলি কয় কেঁকুৰা গাঁত এইটো এটা এইটো দুটা এইফালে অজগৰ সাপ থাকে বুলিহে ভয় কৃষ্ণ এইবোৰ দেখিছেনে কেঁকুৰা গাঁত এইবোৰ এইটো এটা দেখিছেনে ৱা ধেৰ দেখোন এইটো এটা এইটো মোবাইলটো সোমাই যাব দেখিছে নহয় কিমান বোকা এয়া বোকা দেখিছে ভগা ভৰি বোকা চোকা গছকে আহি আছোঁ মানে দেৰি হ'ল 11টাই বাজিব হ'লগৈ আকৌ মই ঘৰলৈ যাব চাকিয়ে জ্বলোৱা নাই গোঁসাই ঘৰত বিহু গম পাইছে সামৰি লোৱা এয়া দেই পৰুৱাটো পেয়া লোৱা ই কোনফালে দি গ'লগৈ আমি হাবি তলেদি গ'লোগৈ ই ক'ত গ'লগৈ অ' বিনৱ অঁ ইয়াক নাই মাথা এইবিলাক ভূতে পেলাই যাওঁ পৰুৱাই পেলাইহেঁতেন গম পায়নে কেলৈ ইমান হাবি দেখিছে ইমানেই হাবি ক'ত ওলাইছোঁ কি কৈছোঁ এনেই গমেই নাপায় ইমান তলেদি আহিছোঁ ৰাস্তা এটা ড্ৰেছটো খুলি দেখিছে না ভৰি বোকা ইমান বোকা এইফালে উঠিলোঁ এইটো বেণ্ডেজ খুলি ল'লোঁ যাম বুলি ভাবিলোঁ ই আকৌ সেইটো ভাঙিবলৈ গৈছেগৈ চাওক সেইটো ভাঙিছেগৈ দেখিছে আৰু চহৰীটো দেখিছে তলত আছে গড়াৰ তলত ই এটাই এইটো ৱা ইহঁতে আজি এৰি নিদিব আৰু দেই 12টা বাজিবগৈ ৰাইজে দেখিছেনে ইহঁতে আকৌ তালৈ গুচি গ'লগৈ আছোঁ মই দেখাও আকৌ গ'লগৈ ৰ'ব পুখুৰী সেই গড়া এটা তললৈ গুচি গ'লগৈ দেখাম এইফালে জেগাবোৰ লেতেৰা দেই বুজি পাইছা নাই হাগি থৈছে কোনোবাই কুকুৰ ন আকৌ গ'লগৈ সেইকেইটা চব শৰীৰটো কিমান ডাঙৰ চক এইটো ইমান ডাঙৰ এইটো পাৰিছে ৰাম ৰাম না দেউতাকে এতিয়া গালি পাৰিব দেই মোকে গালি পাৰিব কিন্তু বেয়া পাব মানে আৰু মই ঢেকীয়া বজলিম এতিয়া ইহঁতে এয়া কৰি থাকোঁ আলি পাইছোঁ সেয়া গৈছোঁগৈ আৰু দেই এয়া দেখিছে ন আলি চুইছোঁ আলিটো উঠিমগৈ তেহেঁতি আগে গৈছে মই খোজকাঢ়িব পৰা নাই ভিডিঅ'টো সকলোৱে লাইক কমেণ্ট কৰিব সকলোলৈ ৰঙালী বিহু ওলগ জনাইছোঁ ভগৱানে সকলোকে মংগল কৰক আগন্তুক নতুন বছৰটি অসমীয়া ভালে কুশলে যাওক তাকে কামনা কৰিছোঁ চিং দেই শেষ এয়া জলপান দেই খাই বৈ মানে গা ধোৱাই নাই ঘৰতে গা ধুমগৈ নামটো কি আছিলে এতিয়া কৈ দিয়া চিনাকি মানে খুৰীয়ে নোলাওঁ বুলি ক'লে মানে নবৌয়ে তাৰপৰা ই হৈছে অভিনৱ জ্যোতি মানে ভৰা হয় নাই ই মোৰ লাইভত চিনাকি হয় আজি এবছৰমান হ'ল ন এবছৰমান হ'ল তাৰপৰা নাম্বাৰ দি থ'লে সেইদিনাখনি মই ফটকৈ এটা ডিপিখন দেখিলোঁ হোৱাটছএপত মেছেজ কৰিলোঁ আৰু আমি আজি 5 দিনমানৰ ভিতৰত আমি লগ পালোঁ কিন্তু আগতে কথা পাতিছিলোঁ ন